কিন্তু কিছুসকলে ভাবে আজিকালি মানুহ হোৱাতকে কাৰোবাৰ ঘৰ পোহনীয়া জন্তু এটা হোৱাহেঁতেনেই ভাল আছিলে হয় জানো গাড়ীত আপোনাৰ ডিঙিটো উলিয়াই গ'লেহেঁতেন সময়ত গোটেই খোৱা বোৱা ব্যৱস্থা গৃহস্থই কৰিলেহেঁতেন কিহৰ চিন্তা আজিকালি মানুহ হৈ যিমান চিন্তা কৰিব লাগিছে কিন্তু সেইটো কিয় তেওঁ ভাবিবলগীয়া হৈছে জীৱনৰ পৰিস্থিতিয়ে চাগে তেওঁক সেইটো ক'বলৈ বাধ্য কৰাইছে কিন্তু চাবচোন কেতিয়াবা আপুনি গাঁৱে মোৰে ওলাই গ'লে চাবচোন নামঘৰত যেতিয়া আপোনাৰ দবা শংখ বজায় বা সন্ধ্যা লাগিলে দবাটো কোবায় বা তালজোৰ শব্দ শুনে তেতিয়া চাবচোন কিছুমান কুকুৰ মেকুৰীয়ে যে চিঞৰে সেই কুকুৰ মেকুৰীবিলাক কোন বাৰু ভাগৱত ভাষ্যত বৰ সুন্দৰ কথা এটা লিখা হৈছে শ্ৰীধৰ স্বামীয়ে যেতিয়া ভাগৱতৰ ভাষ্য লিখিছিল তেতিয়া এই কথাটো তাত উল্লেখ কৰিছে যে ভগৱন্তৰ নাম শুনিলে হৰিধ্বনি শুনিলে বা ভগৱন্তৰ নাম কীৰ্তনত ব্যৱহাৰ হোৱা দেৱবাদ্যৰ শব্দ শুনিলে যিবিলাক জন্তুৱেও চিঞৰে সেইবিলাক জন্তু নাছিল আগৰ জনমত মহান মহান জ্ঞানী পণ্ডিত আছিল কিন্তু সঠিক সময়ত তেওঁ হৰিৰ নাম স্মৰণ নকৰিলে ভগৱন্তক স্মৰণ নকৰিলে সেইকাৰণে সেই অবৰ্জনী প্ৰাপ্ত কৰিলে সেইবাবে এতিয়া যেতিয়াই ভগৱন্তৰ নাম শুনে ভগৱন্তৰ নামৰ সৈতে সম্পৰ্কিত কিবা এটা শুনে সিহঁতেও চিঞৰিবলৈ আৰম্ভ কৰে কেনিবা ওলাই যাওঁতে চাবচোন কিছুমান কুকুৰ মেকুৰী দেখে নে আপোনালৈ চাই জিভাখন মেলি ৰৈ থাকে সেইবিলাক কোন যিবিলাক জীৱই গোটেই জীৱনটো ভোগ কৰিয়ে পাৰ কৰালে সেইবিলাক জীৱই সেই পথত ঘূৰি ফুৰা এই কুকুৰ মেকুৰী জন্ম লাভ কৰে এইবিলাক আমি কোৱা কথা নহয় শাস্ত্ৰই কোৱা কথা শাস্ত্ৰ মানে কি শাসনাত্ৰায়তি ইতি শাস্ত্ৰ যিয়ে শাসন কৰে সেয়াই হৈছে শাস্ত্ৰ যিদৰে আমাৰ দেশখন সুচাৰুৰূপত চলিবলৈ এখন সংবিধান আছে সংবিধানৰ নিয়ম যদি কোনোবাই নামানে তেতিয়াহ'লে তেওঁ দণ্ডবান হ'বনে আমি মানুহে নিৰ্মাণ কৰি লোৱা সংবিধানখনত হেৰফেৰ আমি কৰিব পাৰোঁ কিন্তু ঈশ্বৰৰ সংবিধানত আমি হেৰফেৰ কৰিব নোৱাৰোঁ আৰু হেৰফেৰ কৰাটো আটাইতকৈ ডাঙৰ উদাহৰণ একাদশত উল্লেখিত যদু বংশ ধেমালি কথা নে ঈশ্বৰে নিজৰ বংশধৰসকল কিয় ধ্বংস হ'বলগীয়া হ'ল সেই ঋষিসকলক অপমান কৰাৰ বাবে ভগৱন্তই ভাবিব পাৰিলেহেঁতেন নে মোৰে পৰিয়ালৰ সদস্য কিনো ধেমালি অকমান কৰিলে ঋষিসকলক উপলিঙা কৰি তেওঁলোকক ক্ষমা কৰি দিওঁচোন কিন্তু নাই দেখুৱা আমাৰ বাবে আমি বুজিবৰ বাবে আমি শিকিবৰ বাবে আমাৰ আগত প্ৰস্তুত কৰি দেখুৱাইছে যে তেওঁলোকে সৎলোকক অপমান কৰিলে সেইকাৰণে তেওঁৰ সমস্ত বংশ সেইখিনিতে নষ্ট হ'ল যদিও ভগৱন্তৰে লীলা আছিল বৈকুণ্ঠ গমনৰ বাবে কিন্তু সেই লীলাৰ জৰিয়তে আমাক এটা শিক্ষাও দিছে আমাক এটা দৰ্শনো দিছে কাৰণ আমি যি কৰ্ম কৰিছোঁ ভগৱন্তলৈ আমি ভয় নকৰোঁ আমি ভয় কৰিব লাগে কৰ্মলে কাৰণ আমি যেনেকুৱা কৰ্ম কৰিছোঁ তেনেকুৱা আমি ফল প্ৰাপ্ত কৰিম বেদতো সেইবাবে কোৱা হৈছে হিন্দু হ'বলৈও কোৱা নাই মনুৰ ভৱ যে মনুষ্য হোৱা মনুষ্য কাক কোৱা হয় মনুত উৎপন্ন তিথি মনুষ্য আমি সকলো হৈছে মনুৰ সন্তান ব্ৰহ্মাদেৱে যেতিয়া প্ৰথম সৃষ্টি কৰিবলৈ যাওঁতে কৈ গৈছে তেখেতে যে প্ৰথম সৃষ্টি কৰিছিলে পঞ্চপৰ্বা অবিদ্যা তাৰপৰা দেখিলেচোন ঈশ্বৰে মোক সৃষ্টি কৰিব দিলে প্ৰথম এসোপা অবিদ্যাহে সৃষ্টি হ'ল তাৰপিছতে তেওঁ সৃষ্টি কৰিলে বোলে মানৱ পুত্ৰ ৰূপত চাৰি সিদ্ধৰ পাছতে নাৰদদেৱৰ পাছতে 9জন প্ৰজাপতিক সৃষ্টি কৰিলে ভৃগু পুলহ পুলস্ত অত্ৰি অংগিৰা কে প্ৰমুখ্য কৰি ক্ৰতু ইত্যাদি 9জন প্ৰজাপতি সেই 9জন প্ৰজাপতি সৃষ্টি কৰাৰ পাছতো ব্ৰহ্মাদেৱে দেখিলে যে সৃষ্টি নাবাঢ়েচোন তেতিয়া তেওঁ মনলৈ এইটো আহিলে যে মই পুৰুষ তত্ত্বহে সৃষ্টি কৰিলোঁ স্ত্ৰী তত্ত্বটো মোৰ সংসাৰত স্থান দিয়েই নাই পুৰুষ আৰু স্ত্ৰী যেতিয়ালৈকে এক নহয় তেতিয়ালৈকেতো সংসাৰ বৃদ্ধি সম্ভৱ নহয় তেতিয়া বোলে ব্ৰহ্মাদেৱে নিজৰ আত্মযোগৰ শক্তিৰে নিজৰ শৰীৰটোক দুটা ৰূপত ভাগ কৰিলে প্ৰথম অংশইদি সু অংশইদি সেইকাৰণে চাবচোন আমি শিৱক অৰ্ধনাৰীশ্বৰ বুলি যে কওঁ যে শিৱৰ বোলে আধা অংগ পুৰুষৰ আধা অংগ বোলে নাৰীৰ বা স্ত্ৰীৰ সেইকাৰণে শিৱ বোলে অৰ্ধনাৰীশ্বৰ তাৰ লগতেতো আমি এইটোও কওঁ যে যত জীৱ তত শিৱ আৰু শৱ দুটাৰ মাজত পাৰ্থক্যটো কি আছে বাৰু হস্ৰইকাৰডাল নহয়নে আমি যাৰ পৰিচয় দি আছোঁ এইটো হৈছে শৱ এই শৰীৰটো হৈছে শৱ নহয় জানো আমি আত্মাৰটো পৰিচয় দিয়া নাই কিন্তু আত্মা ইয়াত বিদ্যমান হৈ আছে কাৰণে শৰীৰটো চৈতন্য হৈ আছে এই দেহত থকা জীৱতত্ত্বই যিদিনা সেই চৈতন্য তত্ত্বক জানিব পাৰিব তেতিয়া এই জীৱগুচি শিৱ হ'ব সেই হস্ৰইকাৰডালে চৈতন্য শক্তিক বুজাইছে আৰু সেই শিৱ হৈছে অৰ্ধনাৰীশ্বৰ কিদৰে বোলে অৰ্ধ অংগ পুৰুষৰ অৰ্ধ অংগ নাৰী কেনেকৈ সম্ভৱ যেতিয়া মাতৃগৰ্ভত জীৱদেহ সৃষ্টি হয় 23ডাল ক্ৰমোজম আহে পিতৃৰ পৰা 23ডাল ক্ৰমোজম আহে মাতৃৰ পৰা তেনেদৰে 46ডাল ক্ৰমোজম লগ লাগি জীৱদেহটোৰ বংশগতিটো সৃষ্টি হয় গতিকে পুৰুষ তত্ত্ব বা আমি লিংগদেহ ভিত্তিকহে এইটো পুৰুষৰ শৰীৰ পোৱা গৈছে কিন্তু প্ৰকৃততে এই সমস্ত প্ৰকৃতিৰ পৰা উৎপন্ন হোৱা বাবে সকলো প্ৰকৃতি উৎপন্ন হোৱা বাবে সেইবাবে চাবচোন আমাৰ বৈষ্ণৱসকলে ভগৱন্তৰ দেৱকৰ্ম কৰিবলৈ যাওঁতে নৈবেদ্যৰ ঠগীখন সজাবলৈ যাওঁতে মূৰত উৰণিখন লৈ লয় কিয় উৰণিখনে প্ৰকৃতি স্বৰূপা হোৱাক বুজায় ইমান সূক্ষ্ম দৰ্শন আছে
বৈষ্ণৱ দৰ্শনত একমাত্ৰ পুৰুষ এজনকহে জ্ঞান কৰা হয়, সেইজন হৈছে ঈশ্বৰ কৃষ্ণ। আৰু তেওঁক ভজিবলৈ হ'লে আমি তেওঁৰ দাস্য ভাৱত প্ৰকৃতি স্বৰূপা হৈ ভজিব লাগিব, সেই দৰ্শনটো আমাৰ আছে। আৰু তেতিয়া পুৰুষ অংশৰ পৰা প্ৰথম সৃষ্টি কৰিলে স্বয়ম্ভুৱ মনুক। সেই স্বয়ম্ভুৱ মনু হৈছে মনুষ্যৰ আদি পিতা, আৰু স্বয়ম্ভুৱ মনুৰ লগতে দেৱী শতৰূপা। এইখিনি কথা আমাৰ ল'ৰা ছোৱালীয়ে জানেনে? ৰোমিঅ' জুলিয়েটৰ নাম আমাৰ ল'ৰা ছোৱালীয়ে শুনিব পাৰে, কিন্তু স্বয়ম্ভুৱ মনুৰ কথা শুনা নাই। এইবিলাক বহুত দুৰ্ভাগ্যৰ কথা। কোন অভিনেতাই ক'ত গৈ কি কৰিছে সেইবিলাক আমাৰ নিউজ চেনেলবিলাকত একদম ৰঙা আখৰে দেখুওৱা হয়, নহয়নে? কোনে কাক বিয়া পাতিলে, ক'লৈ ফুৰিবলৈ গৈছে। আনকি আমি নিজৰ আপুনি মই এনেকুৱা এটা দুৰ্লভ জীৱন প্ৰাপ্ত কৰিছোঁ যে প্ৰতিটো ছেকেণ্ড ইয়াত বহি থকা প্ৰতিটো ছেকেণ্ড জীৱনৰ পৰা কাট খাই গৈ আছে। দিনটোত 1.5 লাখতকৈ অধিক মানুহ মৰে, কিন্তু আপুনি মই আজিৰ দিনটো যে পালোঁ, কম ডাঙৰ কথা নে? কিন্তু সেইটো জীৱন কোনে ক'ত ফুৰিবলৈ গৈছে, কোনে ক'ত কি কৈছে, আমি নিজৰ জীৱনটো ইমান প্ৰদৰ্শনী কৰি পেলালোঁ। ক'ৰবালৈ গৈ পেলাই যদি ঈশ্বৰত চাকি এগছো দিছোঁ, সেই গছো চেল্ফি মাৰি কিছুসকলে দিয়ে, আজি আমুকলৈ গৈ চাকি এগছ দিলোঁ। ইমান জীৱনটো প্ৰদৰ্শনী কৰাৰ প্ৰয়োজন নাই। জীৱনটো প্ৰদৰ্শনৰ বস্তু নহয়। ঘৰত কোনোবা এজন মৃত হৈছে, সেইটো কথা সামাজিক মাধ্যমত জনোৱাৰ জৰিয়তে সকলোৱে গম পাব, সেইটো বেলেগ কথা। কিন্তু প্ৰদৰ্শনীৰ ৰূপত তাক উপস্থাপন কৰিব নালাগে। যেনেকৈ পজ দি আমাৰ ফটো মৰা হয়, নহয় জানো? কিছুমান বস্তু নিজৰ আন্তৰিক অনুভৱৰ বাবেও থ'ব লাগে। আধুনিক যুগ এইটো কোৱা নহয় যে আমি জীৱনৰ কেনেবাকৈ তেওঁ গা ধুবলৈ গৈছে সেইটোও তেওঁ দেখুৱাব, কিবা এটা খাবলৈ গৈছে ক'ৰবাত সেইটোও তেওঁ দেখুৱাব। নিজৰ মাজততো কিছুমান বস্তু ৰাখিব লাগিব আমি। সেই মেণ্টেলিটিটো আঁতৰাব লাগিব। আৰু এই মেণ্টেলিটিটো কেতিয়া আঁতৰাম? যেতিয়া আমি নিজৰ সমাজ সংস্কৃতিখিনি ধৰি ৰাখিব পাৰিম। ভাগ দিয়কচোন, আমি নিজৰ মাটি ভেটি ৰক্ষাৰ কথা বাদেই দিছোঁ, আমি সেইটো সংস্কৃতিত ডাঙৰ দীঘল হোৱা। কাৰণ আমাৰ পূৰ্বপুৰুষৰ পৰম্পৰা আজিৰ পৰা 2000 বছৰ 1400 বছৰ আগত আৰম্ভণি নহয়, স্বয়ং নাৰায়ণৰ পৰা চলিছে আমাৰ গুৰু পৰম্পৰা, বা আপুনি মই যিটো সংস্কৃতিত ডাঙৰ দীঘল হৈছোঁ। গীতা ভাগৱত আজি হাৰ্ভাৰ্ড কেম্ব্ৰিজৰ দৰে বিশ্বৰ প্ৰসিদ্ধ ইউনিভাৰ্চিটিবিলাকত গীতাখন কম্পালচৰি কোৰ্চ হিচাপত পঢ়োৱা হৈছে। আমাৰ ল'ৰা ছোৱালীয়ে গীতাখন কোনোবাইনো হাতত তুলি দিয়েনে? সকলোকে আমি ক'ব নোৱাৰোঁ, কিন্তু হাতত তুলি দিয়াৰ প্ৰয়োজন। যিদৰে আমি কওঁ যে বোপাইটো মেট্ৰিকটো ভালকৈ পাছ কৰ, ভাল মোবাইল এটা কিনি দিম, সেইটো ভুল কথা নহয়। যুগৰ সাপেক্ষে দিবও লাগিব, নহয় জানো? বা বাইক এখন কিনি দিম, সেই অফাৰটো দিয়া ভুল নহয়, কিন্তু তাৰ লগতে তাত ইউজ কৰাৰ মেনুৱেলখনোতো দিব লাগিব। মোবাইলটো দিলোঁ, কিন্তু যদি কেনেদৰে কোনখিনি সময়ত ব্যৱহাৰৰ কথা নাজানো। কাৰণ মোবাইলটোক যেতিয়া আমি মানুহে চলাই থাকোঁ তেতিয়ালৈকে খেলি মেলি নহয়, মোবাইলে যেতিয়া মানুহক চলাবলৈ আৰম্ভ কৰে খেলি মেলি তেতিয়া হয়। গাড়ীখন যেতিয়া আমি মানুহে চলাই থাকোঁ তেতিয়াহ'লে খেলি মেলি নহয়, গাড়ীয়ে যেতিয়া মানুহক চলাবলৈ আৰম্ভ কৰে খেলি মেলি তেতিয়া হয়। তেতিয়া বোলে কেনেবাকৈ বোলে যদি দুৰ্ঘটনা এটা ঘটিলে সেইটো বোলে ঈশ্বৰৰ ইচ্ছা। আমিতো কৈ ফুৰোঁ যে ঈশ্বৰৰ ইচ্ছা অবিহনে গছৰ বোলে পাত এখিলাও নলৰে। তেতিয়াহ'লে মোৰ ঘৰত কিবা এটা অপায় মংগল, সেইটো মানে ঈশ্বৰৰ ইচ্ছা দিছে, নাই হোৱা। আপোনাৰ ঘৰত 4চকীয়া গাড়ী এখন আছে, নহয়নে? আৰু সেই গাড়ীখন চলাই থাকিবলৈ আপুনি ড্ৰাইভাৰ এজন ৰাখিছে। এতিয়া গাড়ীখনৰ মালিক কোন? আপুনি। গাড়ীখন কলৈ যাব? ড্ৰাইভাৰজনক আপুনি যলৈ নিবলৈ ক'ব তালৈকে যাব। কিন্তু ড্ৰাইভাৰজনে এদিন মালিকৰ কথা নুশুনি নিজৰ মতে গাড়ীখন অকণমান নি অকলশৰীয়াকৈ নি পেলাই গৈ পেলাই গাঁত এটাত পেলাই দিলে। তেতিয়াহ'লে সেইখিনি সময়ত আপুনি এইটো স্বীকাৰ কৰিবনে যে গাড়ীখন যে গাঁতত পৰিলে আপোনাৰ কাৰণে পৰিলে বুলি? শৰীৰটো হৈছে গাড়ীখন, ইয়াক চলাবলৈ আমাক বিবেক বুদ্ধি দিয়া হৈছে। সেই বিবেক বুদ্ধিৰ আধাৰত কেনেদৰে ইয়াক প্ৰয়োগ কৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু এই শৰীৰটোক সঠিক ৰূপত পৰিচালনা কৰিবলৈকে জনাৰ প্ৰয়োজন, কাৰণ আমি 84 লক্ষ যোনি অতিক্ৰম কৰি আহি মনুষ্য শৰীৰটো পোৱা গৈছে। কিছুসকলে ভাবে এতিয়াই ভাগৱতৰ মাৰ্গত গ'লে এইবোৰ ধেৰ নীতি নিয়ম পালিব লাগিব, নহয় জানো? খোৱা বোৱা এইবিলাক চব আপোনাৰ নিষিদ্ধ হৈ পৰিব, এতিয়াই ভাগৱতৰ মাৰ্গত নাযাওঁ। সমস্যাটো ডাঙৰ কি জানেনে? আমাৰ অসমৰ বৈষ্ণৱ সমাজৰ অসন্তোষ নকৰিব, এইটো কথা কঠিন সত্য। আমাৰ আটাইতকৈ যদি কিবা বিচাৰ নাই সেইটো হৈছে আমাৰ নিজৰ অন্নৰ বিচাৰ নাই। অন্নৰ বিচাৰ মানে এইটো নহয় যে আমুকৰ হাতে নাখাওঁ তামুকৰ হাতে নাখাওঁ, অন্ততঃ কি খাব লাগে। আপোনাৰ হবে নাভাবিব যে মাছ মাংস খালে বোলে পাপ হয় সেইকাৰণে খাব নালাগে। মাছ মাংস খালে পাপ হয়, তাতকে বেলেগ দ্ৰব্যলৈ আমি যোৱাই নাই। বা মাছ মাংস খালে পিছত আমাক জম ৰজাই বোলে ৰিফাইন তেলত ফ্ৰাই কৰিব, সেইকাৰণে সেইখিনি খাব নালাগে, সেইটো নহয়। সেইখিনি মনুষ্যৰ বাবেই নহয়, সেইকাৰণে তাক ত্যাগ কৰিব লাগে। কিন্তু গোটেই খেলি মেলিখন আমাৰ ক'ত লাগেগে? ইয়াতেইতো কেনাটো লাগেগে।
আমি ভাবি থাকোঁ যে এই মাংস যেনে তেনে এৰিলোঁ এতিয়া মাছকণ নহ'লে জোলকণ নহ'লে নহয় প্ৰথমেতো আমি বৈষ্ণৱ মাৰ্গত মৎস্য এৰিব লাগে যে মৎস্যাদো সৰ্ব মাংসাদো তস্মাদো মৎস্যাদো বিবৰ্জিত মাছে সকলো জীৱৰ মাংস খায় আপোনাৰ হবে কি খায় কি নাখায় তাত আমাৰ কোৱাৰ তিল মান অধিকাৰ নাই কিন্তু এই মাৰ্গৰ সৈতে জড়িত হ'লে ভাওখন কিন্তু সুন্দৰকৈ জুৰিবই লাগিব আমি ভকতি শুদ্ধকৈ কৰা নাই কাৰণ আমিতো ভকত নহয় ঈশ্বৰটো ছজনহে ভকত নহয় জানো ভগৱন্ত কৃষ্ণৰ উদ্ধৱ বিদুৰ মৈত্য আৰু ৰামচন্দ্ৰৰ জাম্বৱন্ত বিভীষণ আৰু হনুমান ঐকান্তিক ভক্ত তেওঁলোকৰ সমান ভক্তি প্ৰাপ্ত কৰা আমি সম্ভৱেই নহয় কিন্তু আমি তেওঁলোকৰ জৰিয়তে ভাও জুৰিছোঁ কিন্তু ভাও জুৰিলেও এনেকুৱাকৈ জুৰিব লাগে ভাওখন কেতিয়া চাই ভাল লাগে যেতিয়া আমি কওঁ কোনোবাই কৃষ্ণৰ চৰিত্ৰটো লৈছে হাইলাখ কৃষ্ণ যেন লাগিছে দেই কোনোবাই অসুৰৰ চৰিত্ৰটো লৈছে এইটোহে হাইলাখ অসুৰ যেন লাগিছে তেতিয়া আমি মনটোৱে সেই চৰিত্ৰটোক ৰূপায়ণ কৰিবলৈ তৃপ্তি পাওঁ গতিকে ঈশ্বৰৰ আগত আমি ভকতিৰ নামত এখন ভাও জুৰিছোঁ কিন্তু ভাও জুৰিলেও এনেকুৱাকৈ জুৰিব লাগে যাতে ঈশ্বৰৰ মনতো এইটো ভাৱনা আহে যে হয় দেই তেওঁ ভকতৰ ভাওখন ঠিকেই জুৰিছে তেতিয়া কিজানি তেওঁ অকণমান কৃপা কৰে ঈশ্বৰৰ কৃপা মানে এইটো নহয় যে ভাগৱতত পঢ়িলে মেলিলে বা ঈশ্বৰক ভক্তি কৰিলেই ঈশ্বৰে মোক ধনে সম্পত্তিয়ে গোটেই পৰিপূৰ্ণ কৰি দিব নহয় যদি আগদিনা হৰাই দিয়াৰ পাছতে পিছদিনাই আপুনি ফল পাইছে জানক সেয়া ঈশ্বৰ কৃষ্ণৰ কৃপা কেতিয়াও নহয় শুনিবলৈ এইবিলাক অদ্ভুত কথা কাৰণ আমাৰ সৰহসংখ্যক মানুহে ভক্তিৰ সংজ্ঞাটো ভুলকৈ বুজি থাকে আমি ভাবি থাকোঁ কি আমুকলৈ গৈছিলোঁ শৰাই এখন দিলোঁ তাত বহুত জাগ্ৰত স্থান দেই মই ফল পাই গ'লোঁ পিছদিনাই সেয়া ভকতি নহয় সেয়া সিদ্ধিৰ মাৰ্গ হ'ব পাৰে তালৈ গৈ কোনোবা এটা স্থানলৈ গৈ যদি 10জনৰ উপকাৰ হৈছে তেতিয়াহ'লে সেই স্থানক আমি নিন্দা কৰাৰ প্ৰয়োজনীয়তা নাই কাৰণ কাৰোবাৰ কিবা এটা উপকাৰ হৈছে উপকাৰ হোৱাটো বহুত ডাঙৰ কথা কাৰণ সংসাৰখনত আমি যেতিয়া নিজক লৈয়ে জীৱনটো যাপন কৰিছোঁ তেনেকুৱা এটা পৰিস্থিতিত যদি কোনোবা এটা স্থানৰ পৰা কোনোবা এটা বিষয়ৰ পৰা কোনোবা এটা দ্ৰব্যৰ পৰা 10জনৰ উপকাৰ হৈছে তেতিয়াহ'লে সেই স্থান সেই বিষয় সেই দ্ৰব্য প্ৰশংসনীয় কিন্তু ভাগৱতৰ মাৰ্গত সেইটো প্ৰশংসনীয় নহয় কিয় কাৰণ ভাগৱতৰ মাৰ্গত যদি মই ভাবি লওঁ যে মোৰ মান সন্মান বাঢ়িছে বা মই ভাগৱতৰ কথা ক'ব পাৰিছোঁ সেয়া ভগৱন্তৰ কৃপা নহয় কাৰণ ভগৱন্তই যদি উদাহৰণস্বৰূপে আপুনি শিৱসাগৰ টাউনলৈ ওলাই গৈ পেলাই দোলমুখ চাৰিআলিত ৰলেগৈ তেনেকুৱাতে ভিক্ষাৰী এজন আহি ক'লে বোলে দাদা 10 টকা এটা দিয়কচোন আপুনি ক'লে বোলে এই দিনটোলৈ ওলাই আহিছোঁ আকৌ এইজনে কি পইচা বিচাৰিবলৈ আহিছে আপোনাৰ ভাবে নাভাবিব ভাগৱতত এইখিনি কথা লিখা নাই কিন্তু আমি কথাটো বুজাবলৈ সেই কথাখিনি টানি আনিছোঁ যে দিনটোলৈ ওলাই আহিছোঁ 10 টকা এটা এইজনে বিচাৰিছে তেতিয়া ক'ব মোৰ পইচা চইচা নাই সেই বুলি কৈ ইখন দোকানত সোমালেগৈ ভিক্ষাৰীজন আকৌ পিছে পিছে গ'ল যে নহয় দাদা 10 টকা এটা দিয়কচোন তেতিয়া আপুনি ভাবিলে কি এই মানুহটোৱে পিছ নেৰিব চাগে অকণমান আগৰ দোকানখনৰ পৰাই মই বজাৰ কৰোঁ সেই বুলি ৰিক্সাখন মাতি ৰিক্সাখনত উঠি যাবলৈ ল'লে তেনেকুৱাতে ভিক্ষাৰীজনে ৰিক্সাখনৰ পিছে পিছে খেদি গ'ল বোলে দাদা 5 টকা এটা হ'লেও দি থৈ যাওকচোন মই চাহ একাপ খাম তেতিয়া আপুনি অস্বস্তি অনুভৱ কৰিবনে তেতিয়া আপুনি 5 টকা নালাগে 10 টকা নালাগে 10 টকা ঠাইত 20 টকা হ'লেও দি দিব মোৰ হাতত এতিয়া 10 টকীয়া নাই বোলে 20 টকা এইটোৱে ল মুঠতে তই মোৰ পিছটো এৰ এতিয়া ভগৱন্তক বিচাৰিলে যদি পিছদিনাই দিছে জানক ভগৱন্তই আপোনাক মোৰ পৰা আঁতৰিব বিচাৰিছে বিচাৰিব নালাগে ভগৱন্তৰ পৰা কেলে বিচাৰিব নালাগে যিজনা ঈশ্বৰৰ ওচৰত আপুনি মই পাৰ কৰি অহা অনন্ত কোটি জনমৰ হিচাপ আছে ধেমালি কথা নে আপুনি মই ইয়াৰ পিছত কি কৰিম কি নকৰিম সকলো হিচাপ যিজনৰ ছফ্টৱেৰত জমা আছে সেইজনক আকৌ মই সৰু সুৰা বস্তু বিচাৰি পেলাই আমনি কৰিব নালাগে আৰু বিচাৰিব এই কাৰণেই নালাগে আপুনি কোনোবা মঠ মন্দিৰ কাৰণ তীৰ্থস্থানবিলাকতেতো আটাইতকৈ ডাঙৰ ভিক্ষাৰীসকল বহি থাকে নহয় জানো আপুনি ওলাই আহি পেলাই দেখিলে এজন মানুহ গোটেই খাবলৈ ববলৈ পোৱা নাই বোলে শুকাই কিনাই বহি আছে পটককৈ চকু গ'ল আপুনি ভাবিলে ইছৰাম মানুহজনে চাগে বহুত দিন 3-4 দিন একো খোৱা নাই দেই এই মানুহজনক পাৰিলে আজি ভাত সাজকে খুৱাই থৈ যাওঁচোন সেই বুলি আপুনি ভাবিলে নহয়নে ভিক্ষাৰীজন বহি আছে যে কোনোবা এজন আহিলে কিবা এটা খুজিম আপুনি মনত ভাবি গৈছিল কি বুলি ভিক্ষাৰীজনে অৱস্থাই কৈছে যে বহুত দিন খাবলৈ পোৱা নাই ভাত এসাঁজ খুৱাই থৈ যাম ভিক্ষাৰীজনৰ ওচৰত পোৱাৰ লগে লগে তেওঁ কৈছিলে বোলে দাদা বা বাইদেউ চাহ একাপ হ'লেও মোক খুৱাই থৈ যাওকচোন তেতিয়া আপুনি কি খুৱাব বাৰু চাহ খুৱাবনে ভাত খুৱাব তেওঁ বিচাৰিলে কি চাহ একাপ কিন্তু আপুনি দিম বুলি ভাবি আছিলে কি ভাত খাজ তেতিয়া আপুনি ভাত খাজ নোখোৱাই চাহ একাপে দিব সেইনে ভগৱন্তৰ পৰা বিচাৰিব নালাগে কিজানি তাতকৈ ডাঙৰ কিবাই দিম বুলি ভাবি থৈছে আমি সৰুটো বিচাৰি তেওঁৰ পৰা সৰুটোহে লৈছোঁ জোৰ কৰি এইকাৰণে ভগৱানৰ পৰা বিচাৰিব নালাগে বেনৰ পিতৃ অংগ মহাৰাজ অংগৰ সন্তানৰ যুগ নাছিল ঋষিসকলে কৈছিল যে মহাৰাজ আপুনি সন্তানৰ কাৰণে চিন্তা বাদ দিয়ক কাৰণ আপোনাৰ সন্তানৰ যুগ নাই কিন্তু তথাপি মহাৰাজ অংগ ইমান পুত্ৰ স্নেহত বদ্ধ হৈছিল যে নহয় মোক পুত্ৰ সন্তান যেনে তেনে লাগে তেতিয়া ঋষিসকলে ক'লে এটা উপায় আছে আপুনি বাঁহ জেনুই যজ্ঞ কৰক তেতিয়া সেই যজ্ঞৰ ফলত আপোনাৰ ঈশ্বৰে কৃপা কৰিলে সন্তান হ'ব পাৰে সন্তান জন্ম হ'ল
তাৰ স্বৰূপত বেন হ'ল। বেনৰ চৰিত্ৰটো আমি সকলোৱে জানো, দুৰ্দান্ত এটা, যদিও ৰজাৰ সৎকুলত জন্ম হৈছিল, দুৰ্দান্ত এটা অসুৰ স্বভাৱৰ। ভগৱন্তক বৰকে জোৰকে বিচাৰি থাকিলে ভগৱন্তই দিব, কিন্তু সময়ত হিতে বিপৰীতো হ'ব পাৰে, সেইকাৰণে জোৰকে বিচাৰিব নালাগে। ভক্ত আৰু অভক্তৰ, এতিয়া দ্বাদশতটো যিসকল লক্ষণ লিখিছে, কলিযুগত ভকত চিনি পোৱাটো বহুত ডাঙৰ কথা। আৰু আপুনি কলিযুগত কোনে কিমান ভকতি কৰিছে সেইটো বিচাৰ কৰিবলৈ যোৱাটো অশুদ্ধ, কাৰণ মোতকৈ বেছি জ্ঞানী পথত বহি থকা ভিক্ষাৰীজনো হ'ব পাৰে। মই ইয়াত কথা কৈ আছোঁ, হয়, মোৰ মনত যদি কপটতা আছে, আপোনালোকেতো নাই দেখা, মোৰ ভিতৰতহে বহি আছে। সেইকাৰণে কলিযুগত ভকত আৰু অভকত এই দুজনৰ বা দুটি ব্যক্তিত্বটো চিনি পোৱাটো টান। প্ৰকৃত ভক্ত কোনজন? যিজনে যদি ইচ্ছা কৰি কিবা এটা পাইছে, আপুনি কিবা এটা ভাবিছে, ভবাটোকে ঈশ্বৰে আপোনাক প্ৰদান কৰিছে, তেতিয়াহ'লে সেইটো ঈশ্বৰৰ কৃপা। আপুনি যেতিয়া পাইছে ভাবি থকা বস্তু, সেইখিনি সময়ত প্ৰথম ধন্যবাদ কালে যাব? ঈশ্বৰলৈ যাব। আমাৰ মনুষ্যৰ ওলোটা। কেঁচুৱা এটি জন্ম হয় তেতিয়া কোনেও হৰিধ্বনি নিদিয়ে, মৰা হয় এটা নিয়ক তেতিয়া হৰিধ্বনি দিয়ে। যেতিয়া শ্বাস লগত থাকে সেইখিনি সময়ত নামটো কাণে কাণে কোনেও নকয়, যেতিয়া শ্বাস নাথাকে শৰীৰত তেতিয়া আমি হৰিধ্বনি দিওঁ। মৃতকৰ শয্যাৰ ওচৰত হৰিধ্বনি দিয়াটো ভুল ব্যৱস্থা নহয়, কিন্তু তাৰ লগতে সন্তানটি জন্ম হওঁতেও সেই সন্তানটিৰ কাণত প্ৰথম ভগৱন্তৰ নামটো উচ্চাৰণ কৰাটো প্ৰয়োজন, যিটো ব্যৱস্থা আমাৰ নাই। আগতে আছিল, কিন্তু এইবিলাক কথা আমি ধোঁৱা চাঙত তুলি দিলোঁ। শ্বাস আৰু নাম, নামৰ পৰা শ্বাসলৈ, শ্বাসৰ পৰা নামলৈ, এই মাজৰ সময়কণে এই জীৱন যাত্ৰাটো হৈছে আধ্যাত্মিক জীৱন। যদি আমি পোৱাটোকে মই ঈশ্বৰে প্ৰদান কৰিছে, সেইটো ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ কৃপা। আৰু যদি মই ভবাটো পোৱা নাই, তেতিয়া সেইটো ঈশ্বৰৰ ইচ্ছা। সেই বুলি যিজন ব্যক্তিয়ে গ্ৰহণ কৰি নিজৰ জীৱনটো পাৰ কৰিছে, সেইজন হৈছে ভক্ত। কিন্তু নিজৰ নোপোৱাৰ বাবে আনক যিজনে দায়ী কৰিছে, নহয় তোৰ কাৰণে মই নাপালোঁ বা আমুকৰ কাৰণে মই নাপালোঁ, আমুকে যদি আমুক নকৰিলেহেঁতেন তেতিয়াহ'লে মোৰ লগত এইটো নঘটিলেহেঁতেন, তেওঁ কাক? আনক দুখ দিছে। কিন্তু আমি জীৱনত যিমানেই ভালটো পাওঁ, যিমানেই বেয়াটো নাপাওঁ কিয়, সকলোৰে কাৰণ হৈছে আমাৰ নিজৰ কৰ্ম। সিয়া লাগিলে যিমান ভাল ৰূপত নাহক, যিমান বেয়া ৰূপত নাহক, কাৰণ কৰ্মৰ বন্ধনৰ পৰা স্বয়ং দৈৱকী মাতৃও বাচিব পৰা নাই। তাকেইতো দেখুৱাইছে। 14 বছৰৰ পাছত যেতিয়া ভগৱন্তই মুক্ত কৰিবলৈ গৈ, তেতিয়া দৈৱকী মাতৃয়ে সুধিলে যে তুমি ইমান সময় লগালা যে, আজি 14 বছৰ, ইমান বছৰ আগতো তুমি আহিব পাৰিলাহেঁতেন। সেইফালে গোকুলত তুমি লীলা কৰি অঘবকত ধেনুক বধি আছা, কিন্তু কংসৰ বন্ধনত যে তোমাৰ আচল পিতৃ মাতৃ বন্দী হৈ আছে, তুমি আমাক উদ্ধাৰ কৰিবলৈ আজি 14 বছৰ সময় লগালানে? বোলে মাতৃ মই কি কৰিম, তুমিওতো পূৰ্ব জন্মত এজন পুত্ৰক মাতৃ স্নেহৰ পৰা 14 বছৰৰ কালে বঞ্চিত কৰিছিলা, কৈকেয়ী আছিল, সেইবাবে তুমি এই জন্মত তাক প্ৰাপ্ত কৰিব। সিমানখিনিলৈ আমাক দেখুৱাইছে যাতে আমি বুজো নিজৰ কৰ্মৰ ফলটো আমি কেতিয়াও আঁতৰিব নোৱাৰোঁ। মানুহ এজন গৈ আছিল, এতিয়াতো আমৰ বতৰ নহয়নে? আম কাৰ খাবলৈ মন নাযায়? আম দেখিলেই খাবলৈ মন যায়। গাঁৱতিনি গৈ থাকোঁতে পটককৈ দেখিলে এঘৰৰ বাৰী ধুনীয়া আম লাগি আছে, আম লাগি থাকোঁতে দেখাৰ লগে লগে কাৰ খাবলৈ মন নাযাব? খাবলৈ ইচ্ছা কৰিলে। এতিয়া ওচৰলৈ গৈ দেখিলে যে ওচৰত ধুনীয়াকৈ দাইকেইডালো আছে, ইফালে সিফালে চালে কোনো নাই। তাৰপৰা আম দুটামান ফাৰিলে, ভিতৰত গৃহস্থ বহিহে আছিল, শুনিলে, শুনি পেলাই আহি দেখিলে এজন মানুহে আম পাৰি আছে। দেখিছা, আম এটা কিনি খাব নোৱাৰে, লোকৰ বাৰীৰ আম চুৰ কৰি খাইছে। কলিযুগৰ মানুহে বৰকে চিন্তা নকৰে নহয়, লাহেকৈ জেওৰা খুটিডাল উলিয়াই লৈ পিঠিত 2 চাট লগাই দিলেগৈ, লোকৰ বাৰীৰ আম চুৰ কৰি খাবলৈ আহিছে। এতিয়া চাওকচোন, আমটো দেখিছিলে কোনে বাৰু? মানুহজনে দেখিছিলে, কিন্তু মানুহজনৰ কিহে দেখিছিলে? নাকে দেখিছিলে নে মুখে দেখিছিলে নে চকু দেখিছিলে? চকুৱে দেখিছিলে, নহয়নে? দেখিলে চকুৱে, আৰু খাবলৈ ইচ্ছা কৰিলে কোনে? চকুৱেতো ইচ্ছা কৰিব নোৱাৰে, মনটোৱে, নহয়নে? মনটো হ'লে দুটামান এটা খাব পৰাহেঁতেন, মনে ইচ্ছাহে কৰিলে, মনটোতো নিজে যাব নোৱাৰে। গ'ল কিহেৰে? ভৰিকেইটাই, নহয়নে? ভৰিকেইটাই গ'ল, হ'ল ভৰিয়েতো পাৰিব নোৱাৰে, পাৰিলে কিহে? হাতেৰে। হাতেৰে পৰাৰ পিছত পাৰিলে, খালে মুখেৰে, কিন্তু বেচেৰা মুখেও ৰাখিব নোৱাৰিলে, লুটিয়াই বগেৰে কাক দি দিবলগীয়া হ'ল? পেটটোক। আৰু মাৰ খালে কোনে? পিঠিটোৱে। দেখিলে চকুৱে, ইচ্ছা কৰিলে মনটোৱে, গ'ল ভৰিকেইটাই, পাৰিলে হাতে, খালে মুখে, ৰ'ল পেটত, মাৰ খালে পিঠিয়ে। এতিয়া যাৰ কৰ্ম তাৰ ফল হ'ল জানো? নহ'ল নহয়। কিন্তু যেতিয়া পিঠিটোত মাৰটো পৰিল, তেতিয়া চকু পানী ক'ৰ পৰা ওলাল? চকুৰ পৰা। কৰ্মটো কোনে আৰম্ভ কৰিছিল? চকুৱে। সেইকাৰণে যাৰ কৰ্ম এনে নহয় যে আমাৰ যে কিবা এটা অপৰাধ কৰিলে প্ৰায়শ্চিত্তৰ বিধান আছে, প্ৰায়শ্চিত্তসমূহ আমাৰ সমাজতহে প্ৰযোজ্য হয়, সংসাৰত প্ৰযোজ্য নহয়। মই যদি আমি সমাজত কওঁনে, নাজানি যদি ভুল কৰিছে, সমাজে যদি তেওঁ ভুলটো, মই যেনিবা কিবা এটা ভুল কৰিলোঁ,
নাজানি পেলাই। আৰু সমাজে যেতিয়া মোক ক'লে যে বোপাই তুমি এইটো ভুল কৰিছা, তেতিয়া মই স্বীকাৰ কৰিলোঁ যে হয় এইটো মই ভুল কৰিছোঁ। তেতিয়া সমাজে প্ৰায়শ্চিত্তৰ এটা ব্যৱস্থা দিলে আৰু সেই অনুসাৰে মই অনুতপ্ত হৈ পেলাই মই সমাজত চলিবলৈ খুচি হ'লোঁ। সেইটো সমাজৰ ব্যৱস্থা। কিন্তু মই যে নাজানি হ'লেও ভুলটো কৰিলোঁ, সেইটো মই ভুগিবই লাগিব, সেইটো সংসাৰৰ ব্যৱস্থা। নাজানি জুই কৰাত হাতখন দিলে হাত পুৰিবই, জুইৰ প্ৰকৃতিয়েই পুৰা। নাজানি যদি মই ভূত প্ৰেত বুলি এজন মানুহকে অস্ত্ৰাঘাত কৰোঁ, আইনে দণ্ডনীয় কৰিবই, নহয়নে? নাজানি যেনিবা আন্ধাৰত ভূত প্ৰেত বুলি মই মানুহ এজনকে মাৰ মাৰি দিলোঁ, তেতিয়া আইনে আন্ধাৰত এই নাজানি পেলাই মাৰিলে বুলি ক্ষমা কৰিব জানো? মই দণ্ডৱান হ'বই লাগিব। ঠিক তেনেদৰে প্ৰকৃতিৰ ব্যৱস্থাটো তেনেকুৱা, প্ৰকৃতিৰ আইনখন কাৰো বাবে সলনি নহয়। আৰু সেইবাবে প্ৰকৃতিৰ সৈতে জড়িত হৈ থাকিবলৈ এইটো ভাবিব লাগে। ধুনীয়াকৈ ওলাই গৈছে চাওকচোন, 14জন সাক্ষী। যেতিয়া নাৰায়ণে প্ৰথম এই সৃষ্টিখন ৰচনা কৰিছে, প্ৰথম তেওঁৰ পৰা সৃষ্টি হৈছে মহামায়া। মহামায়াক চাওকচোন, আমি যিটো সংস্কৃতিত ডাঙৰ দীঘল হৈছোঁ সেইকাৰণে এইটো পিতৃপ্ৰধান সংস্কৃতি নহয়। চৰকাৰী ফৰ্মখনতহে ফাদাৰ নেমটো প্ৰথমতে আহে। এই সংস্কৃতিটো মাতৃপ্ৰধান সংস্কৃতি, কাৰণ মাতৃগৰাকী হৈছে নিৰ্মাতা। মাতৃগৰাকীয়ে যদি বিচাৰে ব্ৰাহ্মণৰ কুলতো অসুৰ জন্মাব পাৰে, আৰু মাতৃয়ে যদি বিচাৰে অসুৰৰ কুলতো ভক্তৰ জন্ম দিব পাৰে। ব্ৰাহ্মণৰ কুলত কেনেকৈ অসুৰ জন্ম হৈছিল কোন জানেনে? ব্ৰহ্মাৰ 9জন প্ৰজাপতিৰ ভিতৰত এজন প্ৰধান আছিল ঋষি পুলস্ত। পুলস্তৰ পুত্ৰ আছিল ঋষি বিশ্ববা। বিশ্ববাৰ পুত্ৰ কোন? ৰাৱণ। মহিষী পুলস্তৰ নাতি, এলা পেচা নহয়। 9জন প্ৰজাপতি, য'ৰ পৰা সমস্ত প্ৰজাগণ উৎপত্তি হৈছে, শ্ৰেষ্ঠ ব্ৰাহ্মণ। সেই পুলস্তৰ নাতি ৰাৱণক আপুনি মই ক'ৰবাত ব্ৰাহ্মণ বুলি মনত পেলাই শুনিছে জানো? নাই শুনা। ৰাৱণক ৰামায়ণ নপঢ়া ব্যক্তিজনে অসুৰ বা দানৱ বুলিয়ে জানে। কিয়? কাৰণ তেওঁ সংস্কাৰ ত্যাগ কৰিছিল। আমাৰ সকলো কথা সংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰে। এই যে অলপ আগত ধুনীয়াকৈ ওলাই গৈছে যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ 4 বৰ্ণ। সমাজত বহুখিনিত খেলি মেলি হয় যে শাস্ত্ৰই এইবিলাক জাতিভেদৰ কথা কৈছে। জাতিৰ ভেদ বা জাতিৰ বিভাগ আৰু বৰ্ণ ব্যৱস্থা দুটা বেলেগ বস্তু। এই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হৈছে 4 বৰ্ণ। এই 4 বৰ্ণৰ উৎপত্তি ক'ৰ পৰা? ব্ৰাহ্মণস্য মুখমাসীত বাহু ৰাজন্যকৃত উৰুতদস্য য়দবস্য পদ্যাকুম শূদ্ৰ অজায়ত। নাৰায়ণৰ মুখমণ্ডলকে ব্ৰাহ্মণ বুলি কোৱা হ'ল, কাৰণ ব্ৰাহ্মণৰ কৰ্ম কি? জ্ঞান চৰ্চা কৰা, নহয়নে? আমি জ্ঞান চৰ্চা কৰিবলৈ হ'লে কোনটো অংগৰ প্ৰয়োগ কৰোঁ? এই মগজুটোৰ বুদ্ধি ইয়াত ক'ত আছে? সেইকাৰণে এই মুখমণ্ডলক বিৰাট পুৰুষৰ মুখমণ্ডলক ব্ৰাহ্মণৰ লগত তুলনা কৰা হ'ল। বাহু ৰাজন্যাকৃত, বাহু ৰাজন্য অৰ্থাৎ ক্ষত্ৰিয়ৰ লগত তুলনা কৰা হ'ল, কাৰণ কিবা এটা ৰক্ষণ কৰিবলৈ হ'লে আমি নিজৰ হস্তৰ প্ৰয়োগ কৰোঁ, নহয়নে? পদ্যা উৰু তদস্য ইয়দ বৈশ্য, এই উৰু অংশক বৈশ্য কোৱা হ'ল, কাৰণ এই উৰু অংশই এই শৰীৰটো ধৰণৰ ভাৰ ধৰি আছে। পদ্যাকুম শূদ্ৰ অজায়ত, চৰণৰ পৰা শূদ্ৰৰ উৎপত্তি, চৰণ অংশ শূদ্ৰ বুলি কোৱা হ'ল। শূদ্ৰ মানে নিজ জাতি এটা নহয়, যদিও কোৱা হৈছে অলপ আগত এটা কথা ওলাই গৈছে, সেইকাৰণে অকণমান খেলি মেলি আহিব পাৰে যে কলিত শূদ্ৰহে প্ৰধান। শূদ্ৰ বুলি কাক কোৱা হৈছে? নিজ জাতি এটাক নহয়। শূদ্ৰ মানে সেই অৱস্থা, যি অৱস্থাত আমি ভাল বেয়া শুদ্ধ অশুদ্ধ এইখিনি বিচাৰ কৰিব নোৱাৰোঁ। যদি ঈশ্বৰৰ চৰণৰ পৰা বা বিৰাট পুৰুষৰ চৰণৰ পৰা যিসকলৰ উৎপত্তি হৈছে তেওঁলোক শূদ্ৰ, তেওঁলোক নিজ হয়, তেতিয়াহ'লে গোটেই পৃথিৱীখনো নিজ, কাৰণ এই পৃথিৱীৰ উৎপত্তি ঈশ্বৰৰ চৰণৰ পৰা। এয়া ভাগৱততো লিখা কথা নহয়, এয়া বেদত লিখা আছে যে ভূমিৰ পাদ অজায়ত, এই ভূমিখন ক'ৰ পৰা উৎপত্তি হৈছে? ঈশ্বৰৰ চৰণৰ পৰা। তেতিয়াহ'লে ইয়াত বাস কৰা বাকীসকলে উচ্চ নিচৰ তাৰতম্য ক'ৰ পৰা আহিলে? এইবিলাক ব্ৰিটিছৰ কিছুমান লোকে আমাৰ মগজত ভৰাই থৈ যোৱা কথা। শাস্ত্ৰও কোৱা নাই, গুৰুসকলেও কোৱা নাই, পূৰ্বৰ ঋষিসকলেও আমাক এইবিলাক কথা দিয়া নাছিল। কাৰণ ভগৱন্তই নিজ মুখে কৈছে যে 4 বৰ্ণ ভগৱন্তই সৃষ্টি কৰিছে। চতুৰ্বৰ্ণক ময়া সৃষ্ট, মই সৃষ্টি কৰিছোঁ। গুণ কৰ্ম বিভাগ আছে, গুণ আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি। সেইবাবে ব্ৰাহ্মণৰ বংশত জন্ম হৈও ৰাৱণ ব্ৰাহ্মণ হ'ব নোৱাৰিলে, কাৰণ ৰাৱণ ইমান পণ্ডিত আছিল যে বেদৰ ওপৰত ভাষ্য লিখিছিল। সংস্কৃতত যিবিলাক শ্লোক লিখিছিল আমি উচ্চাৰণ কৰিবলৈ হ'লে জিভা ঘূৰ খাই যাব, ইমান পণ্ডিত আছিল। কিন্তু ইমান পণ্ডিত হৈও তেওঁ চৰিত্ৰ অৱনমিত হৈছিল, কাৰণ তেওঁ নিজৰ সংস্কাৰক ত্যাগ কৰিছিল। সেইবাবে কোৱা হৈছে জন্মনাথ জায়তে শূদ্ৰ, জন্মতে সকলো শূদ্ৰ। কাৰণ আমি জন্ম হৈ একো শিকি নাহোঁ, সংস্কাৰাত দ্বিজ উচ্চতে, সংস্কাৰী হ'লে তেওঁ দ্বিজ হয়। মনুষ্যৰ 2টি জন্ম আছে, প্ৰথম মাতৃগৰ্ভৰ পৰা, দ্বিতীয়তে যেতিয়া সেই মনুষ্য গুৰুমুখী হয়। সেইকাৰণে আমাৰ আধ্যাত্মিক প্ৰক্ৰিয়াটোত প্ৰথম প্ৰয়োজনীয় বস্তু হৈছে গুৰুমুখী হোৱা ব্যৱস্থা।
এইটো নহয় কিছুসকলে ভাবে গুৰুমুখীনো হ'বলৈ কেলে লাগিছে, মনত ভক্তি থাকিলেই হ'ল। সেই ভক্তিক পৰিপুষ্ট কৰাৰ বাবে দেখা ঈশ্বৰজনৰ আশ্ৰয়ৰ প্ৰয়োজন, কাৰণ আমাৰ বুদ্ধি ইমান স্বতঃস্ফূৰ্ত নহয় যে প্ৰত্যক্ষ ৰূপত আমি ঈশ্বৰক প্ৰাপ্ত কৰিম। সেইকাৰণে দেখা ঈশ্বৰস্বৰূপ গুৰুজনৰ আশ্ৰয়ৰ জৰিয়তেহে আগবঢ়াটো প্ৰয়োজনীয়। ল'ৰা ছোৱালী যিমানেই চোকা নহওক, যেতিয়ালৈকে অথৰাইজ স্কুল কলেজ এখনৰ চাৰ্টিফিকেট এখন নাপায় তেতিয়া সেই শিক্ষা সকলোৱে গ্ৰহণ কৰিব জানো? কোনেওতো গ্ৰহণ নকৰে। মই যদি নিজকে কৈ চাওঁ, মই BSc পাছ MSc পাছ, মুখে কৈ থাকিলে কি হ'ল, মোৰ হাতত যদি চাৰ্টিফিকেটখন নাথাকে আৰু সেই চাৰ্টিফিকেটখনো অথৰাইজ অৰ্গেনাইজেশ্যন এটাই দিব লাগিব, নহয়নে? ঠিক তেনেদৰে আধ্যাত্মিক মাৰ্গতো অথৰাইজ অৰ্গেনাইজেশ্যন হৈছে এই গুৰুজন, আৰু সেই গুৰু হ'বলৈ হ'লেও তেওঁ শাস্ত্ৰ অনুৱৰ্তী এটা গুৰু পৰম্পৰা থাকিব লাগিব, সেইটো প্ৰধান লক্ষণ। দ্বিতীয়তে তেওঁ শাস্ত্ৰ অনুৱৰ্তী জীৱন যাপন কৰিব লাগিব। শাস্ত্ৰ অনুৱৰ্তী গুৰু পৰম্পৰা কিয়? কাৰণ তেওঁ কোনে ক'ৰ পৰা পালে? ভাগৱত যে আমি প্ৰাপ্ত কৰিলোঁ, পোনপ্ৰথমতে প্ৰত্যক্ষ ৰূপতটো আকাশৰ পৰা পৰা নাই। ভাগৱত এটা সুনিৰ্দিষ্ট গুৰু পৰম্পৰাত আহিছে, শ্ৰীনাৰায়ণৰ পৰা মহাপুৰুষলৈকে। তাৰপিছত মহাপুৰুষৰ শিষ্য প্ৰশিষ্যসকলৰ জৰিয়তে সমস্ত অসমত ব্যাপ্ত হৈছে। যদি আমি অসমৰ কথা কওঁ, সেই গুৰু পৰম্পৰাটোত দীক্ষিত হৈ এই গুৰু বস্তু বা ধৰ্ম বস্তু গ্ৰহণৰ প্ৰয়োজনীয়তা আছে। আৰু সেই আশ্ৰয়ৰ প্ৰথম, সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতে দেখুৱাইছে যে জ্ঞানৰ অৱতাৰ ব্যাসদেৱেও নাৰদদেৱক আশ্ৰয় গ্ৰহণ কৰিছে, তেতিয়াহে ভাগৱত প্ৰাপ্ত কৰিছে। সেইকাৰণে আধ্যাত্মিক মাৰ্গত প্ৰথম প্ৰয়োজনীয় বস্তু হৈছে আশ্ৰয়। যিদৰে ৰ'দ বতাহ বৰষুণৰ পৰা ৰক্ষা পাবলৈ আমি ঘৰটো নিৰ্মাণ কৰোঁ, ঠিক তেনেদৰে অকণমান চিন্তা শক্তিটো অহাৰ লগে লগে ল'ৰা ছোৱালীক গুৰুমুখী কৰাৰ ব্যৱস্থাটো লাগে। কিন্তু আজিও আমাৰ বহু সংখ্যকত এইটোৱে ভাবি থাকে যে এতিয়াই শৰণ ল'ব কেলৈ লাগিছে, বিয়া পাতিলে ল'ব, নহয় জানো? কেনেবাকৈ গোঁসাই ঘৰ চাকি গছ জ্বলাব পৰা দায়িত্বকণ আহিলে ল'ব, সেইটো নহয়। সেইটো সামাজিক ব্যৱস্থা। ঈশ্বৰৰ আশ্ৰয় আমি এইকাৰণে হ'ব লাগে যাতে মানসিকভাৱে কেতিয়াবা অস্থিৰ হৈ পেলাই ঈশ্বৰৰ সেই গুৰুৱে প্ৰদান কৰা বাক্য কেইটাৰ জৰিয়তে যাতে ঈশ্বৰক চিন্তা কৰি ঈশ্বৰ মোৰ সৈতে সম্পৰ্কত থাকে। গাঁৱৰ ৰাস্তাইদি এজন মানুহ ওলাই গৈ দেখিলে স্কুল এখনৰ সন্মুখত ল'ৰা ছোৱালী দুটাই উৎপাত কৰি আছে। তাৰপৰা দেখিলে স্কুলৰ সন্মুখত ল'ৰা ছোৱালী দুটাই উৎপাত কৰি আছে আৰু শিক্ষকসোপা কেনি গ'ল। গাঁৱৰ মানুহজনে তেতিয়া ল'ৰা দুটাৰ কি ক'লে, হাত দুখনত ধৰি নি পেলাই প্ৰধান শিক্ষকৰ ৰুম পালেগৈ। তাৰপৰা ক'লে বোলে, ছাৰ আপোনাৰ ল'ৰা ছোৱালী গ'ল এই সন্মুখত ৰাস্তাৰ মূৰত উৎপাত কৰি আছে আৰু আপুনি ইয়াত ফেনৰ তলত বহি আছে। তেতিয়া শিক্ষকজনে সুধিলে বোলে, হেৰি তোমালোকৰ নামকেইটা কি কি? তেতিয়া ল'ৰা দুটাই যেতিয়া নামকেইটা ক'লে, তেতিয়া প্ৰধান শিক্ষকজনে কোন ক্লাছত পঢ়া সুধিলে, তেতিয়া ক'লে বোলে 8ম শ্ৰেণীত পঢ়োঁ। তেতিয়া 8ম শ্ৰেণীৰ ৰেজিষ্টাৰখন উলিয়াই চালে, বোলে 8ম শ্ৰেণীৰ ৰেজিষ্টাৰচোন এওঁলোকৰ নামেই নাই। তেতিয়া সেই গাঁৱৰ ব্যক্তিজনক ক'লে বোলে, হেৰি নহয় আপুনি ভুল নুবুজিব, মোৰ স্কুলৰ ষ্টুডেণ্ট নহয় বোলে, এওঁলোকক মাকৰ ওচৰলৈ লৈ যাওক, কাৰণ ৰেজিষ্টাৰত তেওঁলোকৰ নাম নাই নহয়। এতিয়া ভগৱন্তৰ ঘৰত ৰেজিষ্টাৰত নাম লিখোৱা কাৰবাৰটোৱে হৈছে শৰণ বা গুৰুমুখী হোৱা ব্যৱস্থা। এতিয়া বোলে শৰণ নোলাকে ভাগৱত পঢ়িব পাৰি নে নোৱাৰি? এইটো সমাজত এটা ব্যৱস্থা এটা আছে। কেতিয়াবা চিন্তা এটা আহে যে শৰণ নোলাকে ভাগৱত পঢ়িব পাৰি। তেতিয়া ভকতক সোধা হৈছিল যে হেৰি নহয় বোলে, এতিয়া মনত ভাৱ ভক্তিৰে বোলে সকলো কৰ্ম কৰিব পাৰি, ভগৱন্তৰ নাম ল'ব পাৰি, তেতিয়াহ'লে বোলে ভক্তিভাৱেৰে মই ভাগৱত পঢ়িব পাৰোঁনে? ব্যক্তিগতভাৱে ঘৰত পঢ়িছে এইটো বেলেগ কথা, কিন্তু আমাৰ যেতিয়া পাঠৰ আসনখন প্ৰস্তুত কৰা হয় বা নামৰ আসনখন, সেই আসনখনৰ একোটা নিৰ্ণয় থাকে। সেই আসনখনৰ নিৰ্ণয়টো জনা অধিকৃত ব্যক্তিজনেহে আসনখনত বহাৰ প্ৰয়োজন। তেতিয়া ভকতে ক'লে বোলে, প্ৰধান শিক্ষকে নাম নথকাৰ কাৰণে যেতিয়া ল'ৰা ছোৱালীৰ দায়িত্ব নল'লে, তেতিয়া ভকতেনো আকৌ বেলেগ এজনৰ দায়িত্ব কেনেকৈ ল'ব পাৰিব, যাক ভগৱন্তৰ ৰেজিষ্টাৰত নামেই লিখোৱা নাই? সেইবাবে এটা নিৰ্দিষ্ট পদ্ধতিৰে আগবঢ়াটো প্ৰয়োজন। কাৰণ গাখীৰত যেতিয়ালৈকে মথন কৰি এটা সুনিৰ্দিষ্ট পদ্ধতিৰে বিচৰা নাযায়, তেতিয়ালৈকে গাখীৰত কোনেও ঘিউ দেখুৱাই দিব নোৱাৰে। কিন্তু গাখীৰতে ঘিউ থাকে। গাইজনীৰ পৰা খীৰাই না গাখীৰকণক যদি কোনোবাই কয় ইয়াত ঘিউ ক'ত আছে চাওঁ বোলে, দেখা পাবনে? কাৰণ বহুতে কয় ভগৱান ভগৱান ইমান কৈ আছে, ক'ত আছে ভগৱান চাওঁ। ভগৱানক দেখিবলৈ যিটো পদ্ধতিৰ অৱলম্বন কৰিব লাগে, সেই পদ্ধতিটো বৰ্তাই ৰখাৰ সামৰ্থ্যকণ মোৰ আছেনে নাই, সেইটো মই বিচাৰ কৰি চাব লাগিব। কাৰণ যেতিয়ালৈকে সঠিক পদ্ধতিৰে চোৱা নাযায়, তেতিয়ালৈকে আমি গাখীৰতো ঘিউ বিচাৰি নাপাওঁ। তেতিয়া অনুপৰমাণুৰ পৰা বিৰাটলৈকে ব্যাপ্ত হৈ থকা ঈশ্বৰক কেনেকৈ বিচাৰি পাম? সেইকাৰণে শুদ্ধ পদ্ধতিটো লাগে। শুদ্ধ পদ্ধতিটোৰ কি? আধ্যাত্মিক প্ৰক্ৰিয়া। বোলে ইমান ঈশ্বৰৰ নাম লৈ থকা আছে, মৰাৰ পাছত যদি গম পাওঁ বোলে ঈশ্বৰ কৃষ্ণ নাই, তেতিয়াহ'লে কেনেকুৱা হ'ব? আমি এতিয়া ইমান ধুনীয়াকৈ চাওকচোন, ৰাইজে ইমান কষ্টে মষ্টে অনুষ্ঠানটো পাতিছে, ভাগৱত বহুত দিনৰ পৰা পঢ়ি আজি এতিয়া সামৰণিৰ অনুষ্ঠান পালেহি, মৰাৰ পাছত যদি আপুনি মই গম পাওঁ বোলে কৃষ্ণ বোলে একোৱেই নাই, তেতিয়াহ'লে কি হ'ব বাৰু? তেতিয়াহ'লে আমি লাভত আছোঁ, বহুত লাভত আছোঁ। ভক্তসকল বহুত টঙৰ, খুচুৰা পইচা আশা নকৰে, গোটেই বেংকটোৱেই লাগে। এইটো লোভ নহয়, এইটো বৃহৎ আশা। কেনেদৰে? কাৰণ আনে কি বুলি কয়, প্ৰভু মোক ধন দিয়া, জগ দিয়া, মান দিয়া, টপ দিয়া, ল'ৰা ছোৱালী নাই, ল'ৰা ছোৱালী দিয়া, আমুক দিয়া, তামুক দিয়া। ভকতে কি কয়, প্ৰভু মোক এইবোৰ একো নালাগে, তোমাকহে লাগে।
যেতিয়া সমস্ত ঐশ্বৰ্য সমগ্ৰস্ব বীৰস্ব য়স্য চৈব জ্ঞান বৈৰাগ্য যা চৈব চন্নম ভগ ঐতিংগন ঐশ্বৰ্য প্ৰেম কৰোণা জ্ঞান বৈৰাগ্য যিজনত পূৰ্ণৰূপত বিদ্যমান হৈ আছে সেইজন যেতিয়া মোৰ লগত থাকিব তেতিয়া এইখিনি কাৰণে কেলে চেষ্টা কৰিব লাগিছে MLA যদি মোৰ সৈতে চিনাকি ডিচিজন যদি আপোনাৰ চিনাকি ভাল সম্পৰ্কটো ভাল চলা ফিৰা কৰিবলৈ বকে টেনশ্যন ল'ব নালাগে এতিয়া এইজন হৈছে সমস্ত জগতৰ অখিল ব্ৰহ্মাণ্ড নায়ক তেওঁৰ সৈতে যদি সম্পৰ্কটো ভাল হয় বকে কষ্ট কৰিব নালাগে সেইকাৰণে ভকতসকল টেঙৰ আৰু মৰাৰ পাছত যদি আমি কেনেবাকৈ গমো পাওঁ যে ভগৱান নাই তেতিয়াও আমি কেনেকৈ লাভত আছোঁ এই বছৰেকত বোলে 12টা মাহৰ প্ৰতিটো মাহত এটা দিন হ'লেও ভগৱন্তৰ কৃষ্ণৰ গুণনামৰ নামতে এই নাম এই পাঠ এই আলোচনা এই ভগৱন্তৰ নাম কাৰণ আমাৰ জন্মৰ আগমুহূৰ্তৰ পৰা অন্ত্যেষ্টিলৈকে যত যিমান ব্যৱস্থা সকলোতো নাম এষাৰৰ আয়োজন কৰা হয় বা নাম গোৱা হয় ভগৱন্তৰ নাম লৈ সেই আনন্দকে পাই থাকিলোঁ মৰাৰ পাছত তেওঁ নাথাকিলেও কি হ'ল জীৱনটো আনন্দতে পাৰ হ'ল কিন্তু যিজনে এতিয়াও এইটো চিন্তা কৰিব পৰা নাই যে ঈশ্বৰ বোলা কিবা এটা আছে মৰাৰ পাছত যদি গম পাবলৈ হয় যে ঈশ্বৰ বোলা কিবা এটা আছে এনেই মই নাইকৈ ভাবি থাকিলোঁ সেইজনৰ গতিটো তেতিয়াহ'লে কি হ'ব কাৰণ এইখন সংসাৰ আপোনাৰ মোৰ বুদ্ধিতটো চলি থকা নাই আপুনি মই ধন টকা পইচা ধাৰত নচলিব পাৰোঁ কিন্তু সংসাৰত আটাইতকৈ ধাৰুৱা হৈছে আমি আপুনি মই কিদৰে এই শৰীৰটো ধাৰৰ মাটিৰ পৰা ধাৰলৈ লোৱা চাওকচোন বসুমতীৰ পৰা উৎপন্ন হৈছে অন্ন সেই অন্নক পুৰুষ আৰু স্ত্ৰী ৰূপত যেতিয়া দুটা শৰীৰে ভক্ষণ কৰিছে অন্নৰ পৰা প্ৰথম কি সৃষ্টি হৈছে ৰসৰ পৰা ৰক্ত ৰক্তৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা অস্থিৰ পৰা মজ্জাৰ পাছত বীৰ্য সেই বীৰ্যৰ পৰা এই জীৱ শৰীৰটো তাৰ পৰা এইটো মাতৃ গৰ্ভত বৃদ্ধি হৈ পেলাই সংসাৰলৈ আহিছে ডাঙৰ দীঘল হৈছে ক্ৰমাৎ মৰিবলৈ আগবাঢ়ি গৈ আছে শেষত যেতিয়া অন্তিম সময় আহিছে শৰীৰ এৰিছে শৰীৰ এৰাৰ লগে লগে অন্ত্যেষ্টিক্ৰিয়া হৈছে অন্ত্যেষ্টিক্ৰিয়া কৰোঁতে আকৌ ক'ত মিলি গ'ল মাটিত মিলি গ'ল অন্ন ৰূপত উৎপন্ন হৈ শৰীৰ ধাৰণ কৰি মাটিতে মিলি গ'ল লগত পৰমাণু এটাও লৈ যাব নোৱাৰোঁ ধাৰত চলিছোঁ নে নাই চলা আৰু আপুনি মই ইমান ভাগ্যৱান কাৰণ আপুনি মই কষ্ট নকৰাকৈ বহুত দামী দামী বস্তু লগত লৈ আছোঁ যিবিলাক বস্তু আমি লাখ টকা দিলেও কিনি আনিব নোৱাৰোঁ বোলে কি শৰীৰটোত লাগি থকা অংগসমূহ কিডনীটো লিভাৰটো হাওঁফাওঁটো এইবিলাক কম দামী দামী যন্ত্ৰ পাতি নে ফ্ৰীতে পোৱা নাইনে কৰোণাৰ প্ৰসংগ ওলাই গৈছিল কৰোণা কালত গম পোৱা গৈছিল অক্সিজেনৰ মূল্য কি হয় দিল্লীত 8,000 9,000 টকাত এটা চিলিণ্ডাৰ কিনিব লগা হৈছিল আপুনি মই এভেইলেবল পাই আছোঁ কম ডাঙৰ কথা নে ঈশ্বৰৰ ওচৰত আমি তেতিয়াহ'লে কৃতজ্ঞ হয়নে নহয় প্ৰতিটো ছেকেণ্ড 2 ছেকেণ্ডত এজন মানুহ মৰিছে কিন্তু সেইখন লিষ্টত আপুনি মই পৰা নাই ঈশ্বৰৰ ওচৰত আপুনি মই কৃতজ্ঞ হয়নে নহয় সেইকাৰণে ভাগৱতে কৈছে সময় থাকোঁতেই চিন্তা কৰা এইটো সুযোগ অন্য শৰীৰত ঈশ্বৰক পোৱাটো বহুত দুৰ্লভ গজেন্দ্ৰইচোন গজ শৰীৰটো পাইছিল গজেন্দ্ৰৰ পূৰ্বজন্মৰ পুণ্য আছিল অভিশাপক্ৰমেহে তেওঁ গজ শৰীৰ পাইছিল সেইকাৰণে তেওঁ সেই শৰীৰটো ঈশ্বৰক চিন্তি যেনে তেনে গতি পাইছিল কিন্তু আমাৰ ইমান পুণ্য নাই সেইকাৰণে বেয়া মাতটো কাকো শিকাব নালাগে কিন্তু ৰাম নাম ল'বলৈ শিকাব লাগে সেইটোতো আটাইতকৈ চাবচোন নহয় জানো কেঁচুৱা এটা যেতিয়া নতুনকৈ মাত ফুটিবলৈ আৰম্ভ কৰে গাঁৱে কোনোবা এজনে গৈ বেয়া মাতটাহে শিকায়গৈ আৰু তেওঁ বেয়া উদ্দেশ্যত নিশিকায় কাৰণ সৰু ল'ৰা ছোৱালীৰ মুখত আপোনাৰ অকণমান তেনেকুৱা এটা শব্দ শুনিবলৈ ভাল লাগে সেইকাৰণেহে শিকায় কিন্তু আমি কাৰ উদ্দেশ্যে শিকাইছোঁ পিছত যদি সেই সন্তানটোৱে ডাঙৰ হৈ পেলাই বেয়া মাত এটা মাতিবলৈ আমি কওঁনে বোপাই বেয়া মাত নামাতিবা আমি মাত নুফুটোতেই কি শিকাইছিলোঁ চাওকচোন এফালে মাতৃগৰাকীৰ ইমান শক্তি থাকে যে দ্বিতীয়ে যেতিয়া বিচাৰিছিল তেওঁতো ব্ৰাহ্মণৰ দুহিতা আছিল প্ৰজাপতি দক্ষৰ দুহিতা দ্বিতী নহয়নে আৰু তেওঁ হিৰণ্যাক্ষৰ হিৰণ্যকশিপুৰ পিতৃ কোন আছিল আপোনাৰ ঋষি কাশ্যপ তেওঁলোকে অভিশাপ পাইছিল অসুৰ কুল প্ৰাপ্ত কৰিবলৈ সেইটো বেলেগ কথা কিন্তু তাৰ লগতে অসুৰ কুল প্ৰাপ্ত কৰিবলৈ অভিশাপে পাইছিল অসুৰৰ বংশত জন্ম হোৱাও দেখুৱাব পাৰিলেহেঁতেন এতিয়া ব্ৰাহ্মণৰ বীৰ্যত সৃষ্টি হোৱা কেলে দেখুৱাইছে ঋষি কাশ্যপ তপোনিষ্ঠ এজন সিদ্ধ পুৰুষ তেওঁৰ শুদ্ধ সাত্বিক বীৰ্যটো দুটা অসুৰ সৃষ্টি হৈছে কিয় কাৰণ অযুগ্ম বেলা সন্ধ্যা বেলা যিখিনি সময় ঈশ্বৰ চিন্তাৰ সময় সম্যক সাধ্যায়তে ইতি সন্ধ্যা সম্যক ধাৰণাৰ সময়কণি হৈছে সন্ধ্যা চাবচোন দাউকেও বোলে ডাকো বুলি চিঞৰে মাধৱ পুৰুষে লিখি থৈ গৈছে মাধৱ পুৰুষৰ ক্ষেত্ৰতো আটাইতকৈ ডাঙৰ কথা গোটেই সংসাৰখনত নাজানো বুলি কোৱা মানুহ এজনে আছে সেইজন হৈছে মাধৱ পুৰুষ আমি অকণমান হ'লেও জানো সেইকাৰণে কৈ আছোঁ কিন্তু মাধৱ পুৰুষে কি তেওঁ একোৱেই নাজানে নাজানো আবাহনে নাজানো বিসৰ্জন পূজা মণ্ডপ কিঞ্চিতো তেওঁ নাজানে সেয়া হৈছে অহংকাৰ শূন্য স্থিতি ভক্তি মাৰ্গতো সেই স্থিতিটো আমি প্ৰাপ্ত কৰিব লাগিব কিন্তু সেই স্থিতিটো প্ৰাপ্ত কৰিবলৈ কাৰণ আমাৰ একোতো নাই যিটো শৰীৰ লৈ আছোঁ সেইটোৱে ধাৰত চলি থাকে তেতিয়া নিজৰ বুলি বাকী থাকিল কি
তাৰ অৰ্থ এইটো কোৱা নাই যে সংসাৰৰ ভোগসমূহ আমি ত্যাগ কৰি ঈশ্বৰক চিন্তা কৰিব লাগিব। কেঁচুৱা এটাই যেতিয়া কান্দি থাকোঁতে কি কৰে, মাকে যেতিয়া কামত ব্যস্ত হৈ থাকে তেতিয়া ভাবে সন্তানটোৱে কান্দি আছে, তেতিয়া খেলা ধূলা বস্তু দুটামান দি গুচি যায়, যাতে খেলা ধূলা বস্তু কেইটা পায় সি অকণমান তাতে ব্যস্ত থাকিব পাৰে, মাকেও নিজৰ ঘৰৰ কামকেইটা কৰি ল'ব পাৰে। যদি খেলা ধূলা বস্তু কেইটা পাই সন্তানটোৱে কান্দিবলৈ বন্ধ কৰিছে, তেতিয়া মাক আকৌ সহজে নাহে ওচৰলৈ, নহয়নে? মাতৃসকলেতো ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰোঁতে পাইছে। খেলা ধূলা বস্তুকেইটা দিয়াৰ পাছতো যদি সন্তানটোৱে আকৌ মা বুলি কান্দে, তেতিয়া মাকে 10টা কাম বাদ দি হ'লেও আইঅ' মোক সোণটোৱে কান্দিছে বুলি কোচত তুলি লয়হি। আমাৰো ভাৱনা ঈশ্বৰৰ প্ৰতি তেনেকুৱা হ'ব লাগে। ভোগ কৰিবলৈ যিখিনি বস্তু দিছে এইখিনিৰ কাৰণে সাংঘাতিক চেষ্টা কৰিব নালাগে। কুকুৰ মেকুৰীয়ে যিখিনি কৰি আছে আমিও ভোগৰ নামত সেই একেখিনিয়ে কৰি আছোঁ, খালি সিহঁতি অকণমান সকলোকে দেখাই পেলাই য'তে ত'তে কয়, আমি যেনিবা অকণমান ষ্টেণ্ডাৰ্ড ফৰ্মত কৰোঁ, পাৰ্থক্য সিমানখিনি, নহয় জানো? তেতিয়াহ'লে মনুষ্য হিচাপত চাবলৈ গ'লে অন্য জীৱ আৰু আমাৰ মাজত একো পাৰ্থক্য নাই। কিন্তু এই ভোগৰ মাজত থাকিও খেলা ধূলা বস্তুখিনি পায়ো যিজনে ঈশ্বৰক চিন্তা কৰিব, সেইজন হৈছে প্ৰকৃত ভক্ত। তেওঁ গতি পাব, তেওঁ লং পেণ্ট পিন্ধা হাফ পেণ্ট পিন্ধা যি পিন্ধা নহওক কিয়। ভক্ত হ'বলৈ হ'লে সেই শুদ্ধ ভাৱনাটো লাগে। আৰু যিজনে এই ভোগসমূহকে একদম বুকুচাত বান্ধি ধৰিছে, নহয় যিমান যি হ'লেও মোক এইখিনি লাগিবই, সেইজনে গতি নাপায়। আতি বিষয়ত আশকতিকো হৈল যাৰ, কৃষ্ণক পাইবাৰ আশা নিবৰ তিলডাল। কৃষ্ণক পোৱা মানে বাঁহী বজাই থকা সুন্দৰ পুৰুষ এজনক পোৱা নহয়। কৃষ্ণ মানে কি? পূৰ্ণ আনন্দ। সৰ্বকৰস্বতী ইতি কৃষ্ণ, যি সকলোকে আকৰ্ষণ কৰিব পাৰে, সেই পূৰ্ণ আনন্দক পোৱা। আমি কাৰ অৰ্থে কৰ্ম কৰিছোঁ, সেই পূৰ্ণ আনন্দ আমাক লাগে। যেতিয়ালৈকে সেই পূৰ্ণ আনন্দক আমি পাব নোৱাৰোঁ, তেতিয়ালৈকে সংসাৰখনত সুখ বিচাৰি ঘূৰি ফুৰিম। জন্মৰ আগমুহূৰ্তৰ পৰা অন্তিম সময়লৈকে যি কৰ্ম কৰিছোঁ সেই আনন্দক পাবৰ বাবে। কিন্তু কেতিয়াও আমি ক'ব নোৱাৰোঁ যে মই আনন্দ পাই গ'লোঁ আৰু ইয়াতকৈ আৰু মোক নালাগে, কাৰণ এই সংসাৰ হৈছে অপূৰ্ণ। ইয়াত আমি পূৰ্ণ সুখ পাব নোৱাৰোঁ, কিন্তু ঈশ্বৰৰ কৃষ্ণৰ চৰণতহে একমাত্ৰ সেই পূৰ্ণ সুখৰ আশ্ৰয় আছে। তাকেইতো আত্যন্তিক লয় বুলি কোৱা হৈছে। প্ৰাকৃত নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয় আৰু প্ৰাকৃত প্ৰলয়, এই তিনিটা প্ৰলয় জগতত সৃষ্টি হয়, কিন্তু আত্যন্তিক প্ৰলয় নিজত সৃষ্টি হয়। আত্যন্তিক প্ৰলয় যেতিয়া জীৱই নিজৰ স্বৰূপ নিজেই গ্ৰহণ কৰি সেই পূৰ্ণ আনন্দ অভিমুখী জীৱন যাপন কৰে, তেতিয়া উপাধিযুক্ত এই শৰীৰটোৰ উপাধিযুক্ত এই অৱয়ৱৰ সংজ্ঞা সেইখিনিতে নষ্ট হয়, আৰু তেতিয়া এটাই পৰিচয় বৰ্তি থাকে, সেইটো হৈছে মই চিৰন্তন জীৱাত্মা। জ্ঞান মাৰ্গত কি বুলি অনুভৱ কৰিব লাগে? মই আত্মা। কিন্তু ভক্তি মাৰ্গত কেৱল আত্মা বুলি চিন্তন কৰাৰ কথাই কোৱা নহয়। কি বুলি কৈছে? মই কিহৰ আত্মা? ঈশ্বৰৰ দাসৰূপী আত্মা, মানে ভকত মানে ঈশ্বৰৰ চৰণৰ সেৱক। চাবলৈ গ'লে চাকৰ আৰু চাকৰি বৰ বিশেষ পাৰ্থক্য নাই, হচৈকাৰ ডালেহে অকণমান সন্মানটো বৰ্তাই ৰাখে, নহয়নে? আৰু চাকৰ শব্দটো বেয়া শব্দ নহয়। চাকৰ মানে কি? কাৰোবাৰ সেৱামূলক কৰ্মত প্ৰবৃত্ত হৈ থকা। সেইকাৰণে মহাপুৰুষেতো নিজক চাকৰ বুলি কৈছে, কম ডাঙৰ কথা। কৃষ্ণৰ কিংকৰ, কিংকৰটো যেনিবা অকণমান সুন্দৰ, শুনিবলৈ শুৱলা লগা শব্দ। এতিয়া চাকৰ শব্দটো, আমি প্ৰকৃততে চাকৰ। কাৰ চাকৰ? চাওকচোন, আমি যে সনাতন ধৰ্ম বুলি চিঞৰ-বাখৰ কিছুমান লোকে কৰি থাকে, দেখিছেনে? সনাতন ধৰ্ম কি? সনাতন ধৰ্ম বুলি ক'বলৈ হ'লে সনাতন কিবা এটা আমাৰ হাতত থাকিব লাগিব, যিটো কোনো কালে নষ্ট নহয়। এনেকুৱা কি আছে আমাৰ হাতত? সকলো জীৱৰ, যি হিন্দুৱেও পালন কৰে, যি খ্ৰীষ্টানেও পালন কৰে, যি নগায়ো পালন কৰে, কোচ, কলিতা, আহোম, বামুণ চবে পালন কৰে। সেইটো হৈছে একমাত্ৰ সেৱা ধৰ্ম। কাৰণ গৃহী লোকজন গৃহখনৰ সেৱা কৰ্মত ব্ৰতী হৈ আছে, নামঘৰীয়াজন নামঘৰৰ সেৱা কৰ্মত ব্ৰতী হৈছে, চৰকাৰী কৰ্মচাৰীজন চৰকাৰৰ জৰিয়তে সেই সেৱাৰ কৰ্মত ব্ৰতী হৈ আছে। আমি সকলো জীৱই এই সংসাৰখনত কিবা এটা নহয় কিবা এটা সেৱামূলক কৰ্মত ব্ৰতী হৈ আছোঁ। কিন্তু সংসাৰৰ উদ্দেশ্যে যদি কৰ্ম আচৰণ কৰা হৈছে কেৱল মাত্ৰ, তেতিয়াহ'লে সেই সংসাৰ বোলে বন্ধন। যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে। আমি সংসাৰৰ উদ্দেশ্যে, সেইকাৰণে ভাগৱতৰ আৰম্ভণিটো কোৱা হৈছে যে ভগৱন্তত অৰ্পণ কৰি আমি কৰ্ম কৰিব লাগে, ঠিকেই। কিন্তু ভাগৱতৰ আৰম্ভণিতেই সৌনকাদি ঋষিসকলে এটা কথা স্বীকাৰ কৰিছে যে কৃষ্ণত অৰ্পি আমি কৰোঁ কৰ্ম যত। হয় যে ঈশ্বৰত অৰ্পণ কৰি সকলো কৰ্ম কৰিব লাগে, কিন্তু তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। ঈশ্বৰত অৰ্পণ কৰি কৰ্ম কৰিব লাগিব, কিন্তু তাতো নানা প্ৰকাৰৰ বিঘ্নি আছে, কাৰণ সংসাৰৰ ব্যৱস্থাটোৱে হৈছে সেইটো। গতিকে আমি ধৰ্মৰ নামতো বোলে ঢেৰ পুণ্য অৰ্জন হৈছে, মৰাৰ পাছত পুণ্যৰ চেকখন আমি পাম। চেকখন পাই ক'লৈ যাম? স্বৰ্গলৈ যাম, নহয়নে? স্বৰ্গত ঢেৰ যিমান প্ৰকাৰৰ পুণ্য আছে সেইখিনি ভোগ কৰি আকৌ ক'লৈ আহিব লাগিব? স্বৰ্গ বাদ দিয়কচোন, কেনেবাকৈ ব্ৰহ্মলোকো যদি প্ৰাপ্ত কৰিব পাৰোঁ,
ব্ৰহ্মলোকতো ব্ৰহ্মাৰ পূৰ্ণ আয়ু শেষ হোৱাৰ পাছত এই মৰ্তলে শুই পৰিব লাগিব, আকৌ এই 84 লক্ষ যোনিত ভ্ৰমণ কৰি ঘূৰি ফুৰিব। সেইকাৰণে উত্তম ব্যৱস্থাটো ভাগৱতে কি দিলে, ঈশ্বৰ কৃষ্ণৰ চৰণত আশ্ৰয়। তেওঁ যদি ভাল দেখিবলৈ হয় তেতিয়া তেওঁ ভাল পোৱাজনক, আমি যিজনক আটাইতকৈ বেছি ভাল পাওঁ তেওঁক নিজৰ লগতে ৰাখিবলৈ বিচাৰোঁ, নহয় জানো? যেতিয়া ঈশ্বৰৰ আমি প্ৰিয় পাত্ৰ হ'ব পাৰিম তেতিয়া ঈশ্বৰে আমাক নিজৰ বুলি গ্ৰহণ কৰিব, তেতিয়া আকৌ এইখনলৈ আহিব নালাগে। সেইজন হৈছে অতি বুদ্ধিয়কজনৰ লেখ, তেওঁ সংসাৰতে থাকিব। ভগৱন্তৰ হাতত সেইকাৰণে গোলাপ ফুল নলয়, পদুমৰ ফুল লয়, পদ্মপুষ্প, নহয়নে? পদ্মৰ বীজ ৰোপণ হয় বোকাত, বিকশিত হয় জলৰ ঊৰ্ধত, সেই জল আৰু বোকাই স্পৰ্শ কৰিব নোৱাৰে। ভক্তজনো ভাৱনা কেনেকুৱা হ'ব লাগে, আমি মায়াৰ সংসাৰতে থাকিব লাগিব, সাধনখিনি লাগিব যাতে এই আসক্তিখিনি আমাক স্পৰ্শ কৰিব নোৱাৰে। এনে নহয়, তাৰ কাৰণে ঢেৰ যোগ আচৰণ কৰিব লাগিব। মাত্ৰ এইটো, কিবা এটা কৰ্ম কৰিছোঁ, সেই কৰ্মটো মই ঈশ্বৰক অৰ্পণ কৰিব পাৰোঁ নে নোৱাৰোঁ? কিবা এটা খাইছোঁ, এইটো ঈশ্বৰক অৰ্পণ কৰিব মই পাৰোঁ নে নোৱাৰোঁ? কাৰণ ভক্ত হ'বলৈ হ'লে তেওঁ যি কৰ্ম কৰিব, যি আচৰণ কৰিব, সকলো ঈশ্বৰত অৰ্পণ কৰি, তাক আৰু এক মুহূৰ্তত এইটো বিচাৰ কৰিব লাগিব যে মই এই কৰ্মটো ঈশ্বৰত অৰ্পণ কৰিব পাৰোঁ নে নোৱাৰোঁ। কৰ্মই ধৰ্ম বুলি কৈ থকা কথাষাৰ অশুদ্ধ, গীতাত কিন্তু এই কথাষাৰ কোৱা নাই। বহুলোকে কয় শুনা পায় নে যে কৰ্মই ধৰ্ম বুলি গীতাত লিখা আছে? গীতাত লিখা হোৱা নাই। কাৰোবাক ঘোচা মৰা এটাও কৰ্ম, সেইটো কি ধৰ্ম হ'ব নি? নহয়, কৰ্মৰ ব্যৱস্থা আছে, তাক বিচাৰ বিশ্লেষণ কৰি ল'বলৈ এই শাস্ত্ৰসমূহৰ প্ৰয়োজন।